নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ক্ষিপ্ৰ গতিত চলি আছে বিচাৰ প্ৰক্ৰিয়া আজি চৰকাৰী পক্ষৰ যুক্তিযুদ্ধ লিপ্ত হ'ব স্পষ্ট হৈ পৰিব সাত অভিযুক্তৰ ওপৰত আৰক্ষীয়ে বিএনএছৰ কঠোৰ ধাৰা কি তথ্যৰ ভিত্তিত আৰোপ কৰিলে আৰু এই সকলোবোৰ কথা স্পষ্ট হৈ পৰিব চৰকাৰী অধিবক্তাৰ ওচৰত আছে বিশেষ তথ্য আৰু কিছু সময় পিছতেই সকলো তথ্য দাঙি ধৰিব আৰক্ষীয়ে সাত অভিযুক্তৰ ওপৰত বিএনএছৰ কঠোৰ ধাৰা কিহৰ ওপৰত আৰোপ কৰিলে বা কি তথ্যৰ ওপৰত ভিত্তি কৰি আৰোপ কৰিলে চৰকাৰী পক্ষ এই সকলো কথা স্পষ্ট কৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাৰ দ্ৰুত গতিত বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিয়াৰ পিছৰে পৰা ক্ষিপ্ৰ হৈছে বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ গোচৰক লৈ অধিবক্তাৰ আজি যুক্তি যুদ্ধ আজি মুখামুখি হ'ব দুই পক্ষৰ অধিবক্তাই যুক্তি দাঙি ধৰিব চৰকাৰী অধিবক্তাৰ হাতত আছে বিশেষ তথ্য চৰকাৰী অধিবক্তাৰ হাতত কেইবাটাও বিশেষ তথ্য আছে আৰু আটাইকেইটা তথ্য বা যুক্তি দাঙি ধৰিব আদালতৰ মজিয়াত চৰকাৰী পক্ষই আজি সকলো যুক্তি দাঙি ধৰিব আজি স্পষ্ট হৈ পৰিব চৰকাৰী পক্ষৰ স্থিতি আজি স্পষ্ট হ'ব পাৰে চৰকাৰী পক্ষৰ স্থিতি কি অভিযুক্তৰ ওপৰত কি তথ্যত লাগিল বিএনএছৰ কঠোৰ ধাৰা আদালতৰ সকলো তথ্য ফাদিল কৰিব চৰকাৰী অধিবক্তাই সাত অভিযুক্তক লৈ আৰক্ষীয়ে বিএনএছৰ কঠোৰ ধাৰা কিহৰ ওপৰত ভিত্তি কৰি আৰোপ কৰিলে সকলো কথা আজি স্পষ্ট হ'ব আৰক্ষীয়ে চাৰ্জশ্বিটত কেইবাটাও ধাৰা আৰোপ কৰিছিলে 103 105 কেইবাটাও ধাৰা আৰোপ কৰা হৈছিলে আৰু সেই আটাইকেইটা ধাৰা কিহৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আৰোপ কৰিছিল এই সকলো কথা আজি স্পষ্ট কৰিব আদালতত আজি অগ্নি পৰীক্ষা আছে বুলি ক'ব পাৰি কিয়নো জুবিন গাৰ্গৰ গোচৰত আজি চৰকাৰী অধিবক্তাৰ যুক্তি যুদ্ধ সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান সময়তো জুবিন গাৰ্গক লৈ শোকৰ ছাঁ আছে আৰু সেই সময়তে চৰকাৰী পক্ষই সাত অভিযুক্তৰ বিপক্ষে কেইবাটাও যুক্তি দাঙি ধৰিব পাৰে আজি গুৱাহাটীৰ ফাষ্ট ট্ৰেক আদালতত মুখামুখি হ'ব চৰকাৰী আৰু বিৰোধী পক্ষৰ অধিবক্তা বা অভিযুক্তৰ অধিবক্তা আজি মুখামুখি হ'ব বিশেষকৈ চৰকাৰী অধিবক্তাই আজি আদালতত দাঙি ধৰিব কেইবাটাও যুক্তি আৰু তথ্য যাৰ ওপৰত ভিত্তি কৰি অভিযুক্তসকলৰ বিৰুদ্ধে চলিব বিচাৰ প্ৰক্ৰিয়া কি তথ্যৰ আধাৰত বিএনএছ চলিব আটাইতকৈ গুৰুত্বপূৰ্ণ কি তথ্যৰ আধাৰত সাত অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰিছিল বিএনএছৰ ধাৰা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো এইটো হ'ব আজি আদালতত চৰকাৰী পক্ষৰ অধিবক্তাই এই সকলো তথ্য দাঙি ধৰিব অভিযুক্তসকলৰ ওপৰত আৰোপ কৰা বিএনএছৰ ধাৰাসমূহ কেনেকৈ আৰোপ কৰা হ'ল বা কি তথ্যৰ ওপৰত ভিত্তি কৰি আৰোপ কৰা হ'ল ইয়াৰ ওপৰত স্পষ্ট হৈ পৰিব আৰক্ষীয়ে কি তথ্য বা প্ৰমাণৰ আধাৰত এই কঠোৰ ধাৰাসমূহ লগালে তাৰ বিশদ বৰ্ণনা আজি চৰকাৰী অধিবক্তাই আদালতৰ মজিয়াত দাঙি ধৰিব গোচৰটোৰ গুৰুত্ব বুজি দ্ৰুতগতিত চলিছে বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে আৰু কেতবোৰ দিন চলি আছে সকলো অধিবক্তা উপস্থিত হৈছে ইতিমধ্যে চৰকাৰী অধিবক্তায়ো নিজৰ যুক্তি দাঙি ধৰিব আৰু কোনবোৰ সাক্ষ্যই অভিযুক্তক বিপাঙত পেলাব পাৰে তাৰ ইংগিত আজি পোৱা যাব আজি কেইবাটাও যুক্তি দাঙি ধৰিব চৰকাৰী অধিবক্তাই নতুন আইনৰ অধীনত অভিযুক্তৰ শাস্তি কিমান কঠোৰ হ'ব পাৰে সেয়াও আজিৰ যুক্তিৰ পৰা স্পষ্ট হ'ব পাৰে বিএনএছৰ যি ধাৰা লগোৱা হৈছে সেই ধাৰাৰ অধীনত অভিযুক্তৰ কি শাস্তি হ'ব পাৰে সেয়াও আজি স্পষ্ট হ'ব পাৰে আৰু এতিয়া অসমবাসীৰ চকু আদালতৰ ওপৰত আৰু চৰকাৰী অধিবক্তাই কি যুক্তি দিয়ে তাৰ ওপৰত সকলোৰে চকু নিবদ্ধ হৈ আছে আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ স্পষ্ট হ'ব পাৰে আজি আৰু আৰক্ষীয়ে সাত অভিযুক্তক লৈ বিএনএছৰ আটাইকেইটা ধাৰা 103 105 আৰু কেইবাটাও ধাৰা আৰোপ কৰা হৈছিলে সেই আটাইকেইটা ধাৰা কিহৰ ওপৰত ভিত্তি কৰি কি প্ৰমাণ বা তথ্যৰ ওপৰত ভিত্তি কৰি আৰোপ কৰিছিল সেই সকলো কথা আজি চৰকাৰী পক্ষই দাঙি ধৰিব আৰু সেই তথ্য দাঙি ধৰাৰ পিছতে বা যুক্তি দিয়াৰ পিছতে হয়তো বিএনএছৰ ধাৰাৰ অধীনত কি শাস্তি হ'ব সেয়াও আজি স্পষ্ট হ'ব পাৰে গতিকে আজি ফাষ্ট ট্ৰেক আদালতক লৈ সকলোৰে চকু নিবদ্ধ হৈ আছে কি হ'ব কি নহ'ব সকলোৰে চকু নিবদ্ধ হৈ আছে গতিকে আৰু মাত্ৰ কেইটামান সময় আছে কেইটামান সময়ৰ পিছতেই এই কথা স্পষ্ট হৈ পৰিব
জুবিন গাৰ্গৰ গোচৰক লৈ অধিবক্তাৰ যুক্তি যুদ্ধ আজি কিছু সময় পিছতে আৰম্ভ হ'ব যুক্তি যুদ্ধ অভিযুক্তৰ ওপৰত 7 অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ এই 5 আৰু 2 পিএছঅ 2গৰাকী পিএছকে ধৰি 7গৰাকী অভিযুক্তৰ ওপৰত আৰক্ষীয়ে কেইবাটাও ধাৰা ৰুজু কৰিছিলে বিএনএছৰ কেইবাটাও ধাৰা ৰুজু কৰিছিলে 103 আৰু 105 ধাৰা ৰুজু কৰা হৈছিলে আৰু এতিয়া আজি যুক্তি দাঙি ধৰিব এই আটাইকেইটা ধাৰা কি তথ্যৰ ওপৰত ভিত্তি কৰি আৰোপ কৰা হৈছিলে ইয়া সঁচানে মিছা সৰকাৰী পক্ষই যুক্তি দাঙি ধৰিব আৰু সৰকাৰী পক্ষই যুক্তি দাঙি ধৰাৰ পিছতে স্পষ্ট হৈ পৰিব যে এই ধাৰাৰ অধীনত তেওঁলোকৰ শাস্তি কি হ'ব পাৰে আজি সেই কথা স্পষ্ট হ'ব পাৰে গতিকে অসমবাসীৰ চকু নিবদ্ধ হৈ আছে আজিৰ দিনটোক লৈ আজি কি হ'ব কি নহ'ব সকলোৰে মাজত উৎকণ্ঠা চলি আছে আৰু কিছু সময় পিছতে আৰম্ভ হ'ব শুনানি যিহেতু চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিছিলে আৰু চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিয়াৰ পিছৰে পৰা সমগ্ৰ যে বিচাৰ প্ৰক্ৰিয়া আছে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হৈছে আৰু খৰতকীয়া হোৱাৰ পিছৰে পৰা সঘনাই ইয়াৰ শুনানি চলি আছে আৰু আজিৰ দিনটো অন্যতম কিয়নো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে 7 অভিযুক্তৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰা হৈছিল সেই ধাৰা সঁচা নে মিছা বা সত্য নে অসত্য আজি চৰকাৰী পক্ষই সকলো যুক্তি দাঙি ধৰিব আৰু ইয়াৰ পৰা স্পষ্ট হৈ পৰিব যে বিএনএছৰ এই ধাৰাকেইটাৰ অধীনত তেওঁলোকৰ শাস্তি কি হ'ব পাৰে আনহাতে শ্যামকানু মহন্তয়ো জামিন আবেদন বিচাৰিছিল গতিকে সেয়াও লক্ষণীয় হ'ব আদালতে কি ৰায় দিয়ে শ্যামকানু মহন্তক লৈ চৰকাৰী পক্ষই তেওঁৰ বিপক্ষে যুক্তি দৰ্শাব শ্যামকানু মহন্ত সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত এই আটাইকেইগৰাকীৰ বিৰুদ্ধে চৰকাৰী পক্ষই যুক্তি দৰ্শাব আৰু তেওঁলোকৰ বিৰুদ্ধে বিশেষ তথ্য লাভ কৰিছে চৰকাৰী পক্ষই কেইবাটাও বিশেষ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে কিয়নো আজি যুক্তি দৰ্শাব তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় বিএনএছৰ এইকেইটা ধাৰা ৰুজু কৰিছিল এটা আছিলে হত্যাকাণ্ডৰ ধাৰা আৰু আনটো আছিলে হত্যাকাণ্ডৰ সহায় কৰাৰ ধাৰা বা ষড়যন্ত্ৰৰ ধাৰা গতিকে এইকেইটা ধাৰা আৰক্ষীয়ে কিয় লগালে কি তথ্যৰ ওপৰত ভিত্তি কৰি কি প্ৰমাণৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এই ধাৰা লগাইছিল গতিকে সেয়াও স্পষ্ট হৈ পৰিব আৰু মাত্ৰ কেইটামান সময়ৰ পিছতেই স্পষ্ট হৈ পৰিব সকলো কথা আৰু সকলোৰে অসমবাসীৰ চকু নিবদ্ধ হৈ আছে আজিৰ দিনটোৰ ওপৰত কিয়নো আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ